হয় শাৰদীয় দুৰ্গোৎসৱলৈ মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত সাজু হৈ উঠিছে ৰাজ্যৰ মৃন্ময় শিল্পীসকল আৰু এই মুহূৰ্তত মই উপস্থিত আছো কামৰূপ জিলাৰ বংশৰ তিনিআলিস্থিত এটা মৃন্ময় মূৰ্তি প্ৰতিষ্ঠান কেন্দ্ৰত আৰু এয়া হৈছে প্ৰতিষ্ঠান কেন্দ্ৰটোৰ সামগ্ৰিক দৃশ্যাৱলী মোৰ সতীৰ্থই আপোনালোকক দেখুৱাই আছে আপোনালোকে মোবাইলৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইদৰে এতিয়া মৃন্ময় শিল্পীসকলে তেওঁলোকে দেৱী দুৰ্গাৰ যি প্ৰতিমা আছে সেই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু কেইবাটাও প্ৰতিমা তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আমি উল্লেখ কৰিছো যে এই মুহূৰ্তত মই উপস্থিত আছো কামৰূপ জিলাৰ বংশৰ তিনিআলিত থকা এটা প্ৰতিমা নিৰ্মাণ কেন্দ্ৰত আৰু কেন্দ্ৰটোৰ পৰা আমি ইয়াৰ পূৰ্বে আমি কেইবাবাৰ বাতৰি সম্প্ৰচাৰ কৰিছো যে আচলতে এজন লোকে এইদৰে প্ৰতিমা নিৰ্মাণ কৰে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে সমাগত যেহেতু বিশ্বকৰ্মা পূজা আৰু সেই বিশ্বকৰ্মা পূজাক কেন্দ্ৰ কৰি তেওঁ বিশ্বকৰ্মাৰো বিভিন্ন ধৰণে তেওঁ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে আৰু এয়া হৈছে বিশ্বকৰ্মাৰ যি আচলতে মূৰ্তি এটা আৰু এই মুহূৰ্তত খনিকৰজন আচলতে যিজন শিল্পীয়ে এই মৃন্ময় মূৰ্তিসমূহ প্ৰস্তুত কৰিছে আমি তেখেত আছে তেখেতৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবৰ যত্ন কৰিম খুৰা প্ৰথমে আপোনাৰ পৰিচয়টো যদি আপুনি জানিব পৰা আপোনাৰ নাম কি আৰু ক'ত ঘৰ আপোনাৰ আমাৰ ঘৰ কোচবিহাৰত কেতিয়া আপুনি বংশলৈ আহিছিল বংশত আহিলো মোটামুটি 16-17 বছৰ হ'ল তেতিয়াৰ পৰা আপুনি এই কৰ্মৰ লগত জড়িত এইটো কাম কৰি আছো কিদৰে চলিছে আপোনাৰ উপাৰ্জন ঠিকমতে হয়নে এতিয়া উপাৰ্জন মোটামুটি এটা লাইনত আছে আৰু কেইটামান কাস্টমাৰ আহিলে আৰু ভাল হয় কি মূৰ্তি বনায় আপুনি আমি মোটামুটি সব মূৰ্তি বনাও এতিয়া দুৰ্গা পূজা আহিছে কিমানটা দুৰ্গা পূজাৰ প্ৰতিমা কিমানটা আছে আপোনাৰ পূজা আছে 7টা মান আছে আৰু বিশ্বকৰ্মা আছে 50-60টা মান লক্ষ্মী মূৰ্তি আছে 70-80টা মান আপোনাৰ যি আচলতে কষ্ট হয় বা আপোনাৰ যিখিনি আচলতে মূল্য আপুনি ইনভেষ্ট কৰে সেই পৰিমাণে আপোনাৰ লাভ এইটো কামৰতো কষ্ট হবে এইটো ৰাতি দিনে কৰিব লাগে অলপমান কষ্টটো বেছি আমাৰ এইটো কামৰ মাটি আমাৰ এই গুৱাহাটী আমিনগাঁৱৰ পৰা অনা যায় ইয়াতো আছে কিনি আনিব লাগে গোটেইখিনি সব কিনি আনিব লাগে ইয়াতো আৰু ক'ৰ পৰা আনিব মাটি এনে মাটি নাই সব কিনি আনিব লাগে কিমান অৰ্ডাৰ পাইছে এইবাৰ আপুনি আমাৰ দুৰ্গা আছে 7টা ক'ত যাব এইবিলাক এইবিলাক বংশৰ যাব ৰামবুই পাহাৰ শুৱালকুছি যাব কেইটামান কিমান দাম মূল্য কিমান একোটা মূৰ্তিৰ মূল্য আছে 30,000 32,000 45,000 কিমান ডাঙৰ মূৰ্তি বনাইছে এতিয়ালৈকে আপুনি ডাঙৰ আছে 12 ফুট আছে 10 ফুট আছে 11 ফুট আছে 7 ফুট 8 ফুট সব ধৰণৰ আছে আৰু আপোনাৰ লগত যদি কোনোবা যোগাযোগ কৰিব বিচাৰে মূৰ্তি বিচাৰে তেতিয়া কিদৰে যোগাযোগ কৰিব যোগাযোগ কৰিলে আহিব ইয়াতে বনাই দিব পাৰিম সকলো মূৰ্তি বনাব পাৰে অকল মূৰ্তি বনাব পাৰিম আপোনাৰ নাম আমাৰ নাম সুবল পাল এই যি মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আছে আৰু তেতিয়াৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত যদিও বিশেষ তাৰতম্য তেওঁ দেখা নাই কিন্তু এই যে মূৰ্তি যি আচলতে নিৰ্মাণস্থলী আছে সেই নিৰ্মাণস্থলীৰ পৰা আমি ক'ব লাগিব যে যিহেতু এজন ব্যক্তিয়ে আজি 20টা বছৰ ধৰি এই কৰ্মৰ লগত জড়িত তেওঁ এই কৰ্মৰ জৰিয়তে তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিছে আৰু যিহেতু দুৰ্গা পূজালৈ কিছুদিন বাকী আছে আৰু কিছুদিন বাকী থকা অৱস্থাত তেওঁ আচলতে এই সময়ছোৱাত ভীষণ ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে যিহেতু সমাগত লক্ষ্মী পূজা আছে বিশ্বকৰ্মা পূজা আছে আৰু এইদৰে এতিয়া তেওঁ বিভিন্ন ধৰণে তেওঁ 50টাতকৈ অধিক মূৰ্তি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে